মোৰ আপোনালোক ভাষাক মই যেনেকৈ পাৰিছোঁ তেনেকৈ আপোনালোকক দিন দৰিদ্ৰ সত্ৰ মই যেনেকৈ পাৰিছোঁ তেনেকৈ মই উৎসৰ্গা কৰিছোঁ। আপুনি মোৰ সেৱাত সন্তুষ্ট হওক। ঈশ্বৰ মই বেলেগকৈ আপুনি ভাষাক গ্ৰহণ কৰিছোঁ। 100 বছৰ অতিক্ৰম কৰা আমাৰ গড়পৰা সত্ৰৰ আমি 20 লাখ টকা আন্তঃ ফাণ্ডৰ পৰা আগবঢ়োৱা হৈছিল। আজি এটা খুব শুভ মুহূৰ্তত আমি এই নামঘৰজনা আজি শুভ উদ্বোধন কৰোঁ আৰু পৰৱৰ্তী সময়ত ইয়াক আমি আৰু 3 লাখ টকা বিধায়ক পুঁজিৰ পৰা মই দিছোঁ, যাতে আৰু অকণমান সৰু সুৰা কামবোৰ আছে কৰি লওক। পৰৱৰ্তী সময়ত এই সত্ৰখন বাট চৰাৰ লগতে তোৰণৰ লগতে বহুখিনি কাম আছে, সেইখিনি দায়িত্ব মই লৈছোঁ স্থানীয় বিধায়ক হিচাপে। চাৰিসীমাৰ কথা আছে, বহুতখিনি কাম কৰিব লগা আছে, সেইখিনি দায়িত্ব লৈ পেলাই আজি ৰাইজৰ আগত এই কথাখিনি ক'লোঁ আৰু এটা খুব সুন্দৰ পৰিৱেশত তেওঁলোকে আজি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু পৰৱৰ্তী ক্ষেত্ৰত কিবা এটা ঘোষণা কৰিছে আপুনি ইয়াৰ লগতে মানে এতিয়া মই সদ্যহতে মানে যেতিয়া এখন ঘৰ বনোৱা হয়, ঘৰখন বনোৱাৰ পিছতে আমি দেখোঁ যে আলনাডাল কিনিব লাগে, বিচনা এখন কিনিব লাগে, আমাৰ ডাইনিং টেবুল এখন ল'ব লাগে। কথা এটা কৈছোঁ মই, ঠিক তেনেকুৱা ধৰণকে 3 লাখ টকা এটা এতিয়া সদ্যহতে ঘৰখনত সোমাব পৰাটো মই কৰিবৰ কাৰণে 3 লাখ টকা এটা আৰু আগবঢ়াইছোঁ আৰু পৰৱৰ্তী সময়ত আমি 30-40 লাখ টকালৈকে ইয়াক বৃদ্ধি কৰা হ'ব। বহুত ভাল লাগিছে। প্ৰায় 227 বছৰীয়া সত্ৰ এবাৰ নহয় 2-3 বাৰলৈ বান বিধ্বস্ত গৰাখহনীয়াৰ কাৰণত এই অৱস্থা। এতিয়া অসম চৰকাৰ, বিজেপি চৰকাৰ আৰু আমাৰ স্থানীয় পৰম শ্ৰদ্ধাৰ বিধায়ক শ্ৰীযুত বিনোদ কুমাৰ হাজৰিকাদেৱে 20 লাখ টকা এই সত্ৰখনক দি আজি যিটো পৰিস্থিতি আমাক দিলে, আমি কোনো দিনেই পাহৰি যাব নোৱাৰোঁ। গতিকে তেখেতৰ চৰকাৰকে ক'ব লাগিব, যি চৰকাৰে আমাক সহায় সহযোগ কৰিছে তেখেতলোকৰ নাম আমি ল'ব লাগিব স্পষ্ট কথা। গতিকে এই চৰকাৰৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। মহাপুৰুষৰ ধৰ্মই যেন তেখেতলোকক সুমতি সুজ্ঞান দি আমালোকক যেন পূৰ্বলৈকে এইদৰে সহযোগ কৰে আমি কামনা কৰোঁ। 200 বছৰ এখন ঘৰকা 27 বছৰীয়া প্ৰায় 227 বছৰীয়া প্ৰায় এই সত্ৰখন। গৰকা এখন সত্ৰক লৈ আপুনি আজি বিধায়কৰ আগত চকুলো টুকিব লগা হয় হয়, মোৰ ইয়াত কোনো নাই, আমি মানুহ আজি আছোঁ কালি নাই, কিন্তু সমাজখনটো চিৰস্থায়ী। আজি ইটোৰ পাছত সিটোৰ প্ৰজন্মই যদি এই সুবিধাটো পাই থাকে তেতিয়াহ'লে আমাৰো ভাল লাগিব। অৰ্থাৎ মই বৃহৎ স্বাৰ্থৰ বাবে মই তেখেতলোকক অনুৰোধ কৰিছোঁ যে কাতৰ কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ যাতে সত্ৰখনি আমাক উজ্জ্বল কৰাই দিয়ক। আমি আজি আছোঁ কাইলৈ নাই, এই সত্ৰখনটো চিৰদিন থাকি যাব। গতিকে স্মৰণীয় হওক, এই চৰকাৰৰে সুনাম হওক, তাক কামনা কৰোঁ।